মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কুম জেলেকুৱা বিছা ভূত প্ৰেত পিশাচ মানুহ অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেইবিলাকক কৈছে আদি ভৌতিক তাপ। কেতিয়াবা কাৰোবাক কুকুৰে কামোৰে, কাৰোবাক কেতিয়াবা মেকুৰীয়ে আঁচোৰে, কাৰোবাক কেতিয়াবা বিচাই ডাকে, কাৰোবাক কেতিয়াবা কুমজেলেকুৱাই কামোৰে, কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে, কাৰোবাক আকৌ কেতিয়াবা মানুহেই মানুহক মাৰি আঘাত কৰে ইত্যাদি ইত্যাদি। অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেই দুখবিলাকক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপটো কেনেকৈ আহে? কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিটো দুখ নামি আহে সেই দুখটোক কৈছে আদি দৈবিক তাপ। ই কেনেকৈ আহে? আমাৰ শাস্ত্ৰত উল্লেখ আছে, শীত উষ্ণ বাতবশম্ভু বিদ্যুতাদি সমুদ্ৰম তাপ দ্বিজবৰ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকণি, বানপানী, ভূমিকম্প, সমুদ্ৰ আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত ইত্যাদিৰ দ্বাৰা। এতিয়া আমাৰ অতি কম সময়তে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ গৈ সমুদ্ৰত প্ৰাণ এৰি থৈ আহিব লগা হ'ল। এইটো নভবাকৈ হৈ গৈছে। যি প্ৰকাৰেই নহওক তেওঁ সমুদ্ৰত গৈ প্ৰাণ এৰিছে। এইটো হৈছে আদি দৈবিক। শুনিবৰ কাৰণে মনৰ যিটো অনুৰাগ সেইটোৱে হৈছে ভক্তিৰ প্ৰতীক। এই অনুৰাগে আমাক 6টা প্ৰমোচন দিব। আমাৰ প্ৰথম স্কন্ধ ভাগৱতত এই কথা উল্লেখ কৰিছে, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। গতিকে আমি আজিৰ দৰে ঈশ্বৰৰ কথা শুনিবলৈ অভ্যাস কৰিব লাগিব। অৰ্জুনক কৈছে, অৰ্জুন তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি লৈ আহিছা। মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা। তুমি মনক যদি সংযম কৰিব নোৱাৰা, ইন্দ্ৰিয় যদি সংযম কৰিব নোৱাৰা, তোমাৰ মানৱ জন্ম ধৰাৰ কোনো সাৰ্থকতা নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি? অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক বশ্য কৰিব? নাই নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰী বশ্য আপুনি ভয় নকৰিবা, অভ্যাস কৰা। আজি আপোনালোকে গধূলিৰ পৰা অহাৰ পৰা পথখনত বহি আছে, কোনোবাই চকী এখনত বহি আছে। অকলে ঘৰত ইমান সময় এনেকৈ কত বা চকী এখনত বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। আজি কোনে বহুৱাইছে, কিয় বহিছে, এই কথা আমি উপলব্ধি কৰিব লাগিব। কিয় বহিছে? আমাৰ বেদে কৈছে যে স্বকৰ্ম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি ইয়াত বহি থকা সকলে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহৰ পৰা আমাৰ জীৱলৈ 6টা প্ৰমোচন আহিব, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। এই পৰ্যায়টোলৈ আমাৰ জীৱটো আহিবই লাগিব। এই জন্মত নহয় পিছৰ জন্ম, পিছৰ জন্ম নহয় কোটি জন্ম। যেতিয়ালৈকে সাধুৰ সংগত আহি ঈশ্বৰৰ কথা শুনি আমাৰ জীৱটো শুদ্ধ নহ'ব, তেতিয়ালৈকে অহা যোৱা কৰিয়ে থাকিব লাগিব। গতিকে এইটো আমাক কি কৰে? আগ্ৰহেৰে আনি দিয়ে। সেইকাৰণে কৈছে যে বৰ্ণাইল মৈত্ৰেয় কথা কৃষ্ণ পশুবিনে নিগদতি শুকমুনি অভিমন্য সুত বৰ্ণাইল মৈত্ৰেয় কৃষ্ণ কথা অদভুত। সংক্ষেপে শীষ হ'ব কথা শুনিয়া বিদুৰ নলভিলা মনে অতি টিপিটি প্ৰচুৰ। চমুকে ক'লে তেওঁ সন্তুষ্ট নহয়, বহলাই ক'বৰ কাৰণে আহ্বান জনাইছে। বাহুল্য কৰিয়া তাকক শুনিবে প্ৰতি কৰজোৰে শুনো পুচিল অন্ত মহামতি। আৰু অলপ বহলাই কোৱা বুলি বিদুৰে মৈত্ৰেয়ক আহ্বান জনাইছে। বিদুৰ বদতি শুনি উপমুনি বৰ ভূমিক আসনতে তুলি
বৰাহ ঈশ্বৰ। এই পৃথিৱীখন প্ৰলয় জলত যেতিয়া বৰাহে আনিলে, আদি দৈত্য হিৰণ্যকক কৰিলন্ত হত, ই কথা শুনিলোঁ মই তোমাৰো মুখত। যে আদি দৈত্য হিৰণ্যাক্ষক তেওঁ এই মানে পৃথিৱী উদ্ধাৰ কৰি আনোতে বধ কৰিলে। দন্তে অগ্ৰে পৃথিৱী আনন্ত মহেশ্বৰ, দৈত্যৰাজ সমে কিয় মিলিল সমৰ। তেওঁ প্ৰলয় জলৰ পৰা পৃথিৱীখন উঠাই আনোতে সেই হিৰণ্যাক্ষক বীৰৰ লগত কিয় তেওঁৰ যুদ্ধ কৰিব লগা হ'ল, এই কথাটো মই জানিব বিচাৰোঁ। ইটো কথা শুনিবাক মনে ইচ্ছা যায়, যদি অনুগ্ৰহ থাকে কহিও বুজায়। যে হিৰণ্যাক্ষৰ লগত বৰাৰূপী ভগৱন্তৰ কিয় কাজিয়া কৰিব বা যুদ্ধ কৰিব লগা হ'ল, এই কথাটো মই জানিবৰ কাৰণে মই আগ্ৰহ কৰোঁ। দৈত্যেন্দ্ৰৰ জন্ম কৰিও বিস্তাৰ কৰিয়া, শুনিবাক মহুৰ উৎসুক কৰে হিয়া। যে দৈত্যৰ জন্মৰ বৃত্তান্ত কথাও মই শুনিবৰ কাৰণে মোৰ মনে আগ্ৰহ কৰিছে। যদ্যপি সংক্ষেপে মুনি কৈলা মহাভাগ, তভু মোৰ মনে শুনি নখন্দিল অনুৰাগ। যে তুমি যদিও চমুকৈ কৈছা, মই কিন্তু মোৰ তৃপ্তি হোৱা নাই, মোৰ আৰু জানিবৰ কাৰণে মোৰ মনটো আগ্ৰহিত হৈছে। এতেকে বাহুল্য কৰি কৈও মোৰ বাপ, হৰি কথা শুনিয়া এৰায়া থাকো তাপ। এতিয়া ভগৱানৰ কথা আপুনি যিমান বহলকৈ শুনি থাকিব, বহলাই শুনি থাকিব, সিমানেই আমি তিনিটা তাপৰ পৰা নিজক মুক্ত কৰিব পাৰিম। এতিয়া আমি ইয়াত বহি থকা সকলো ভগৱন্তৰ তিনিটা তাপত এটা নহয় এটা তাপত আমি ভুক্তভোগী হৈ আছোঁ। ভগৱন্তই তিনিটা তাপত আমাক জীৱবিলাক তাপগ্ৰস্ত কৰি ৰাখে। কি কি তাপ? আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক তাপ। এই তিনিটা তাপত আমি কম বেছি পৰিমাণে ভুক্তভোগী হৈ আছোঁ। আমি কৰ্মদোষত এইকেইটা তাপত আমি ভুক্তভোগী হ'ব লাগে। এতিয়া আদি ভৌতিক তাপটোৱে আমাক কেনেকৈ প্ৰতিক্ৰিয়া কৰে দেহ জগতখনত, মনৰ জগতখনত, আমাক বেদত উল্লেখ আছে। মৃগ পক্ষী মনুষ্যাদৈ, সৰীসৃপা দৈশ্য ৰাক্ষসৈ, নিৰ্ণং জন্যতে আদি ভৌতিক। মৃগ পক্ষী সৰীসৃপ প্ৰাণী, সাপ বেং কোম যেনেকুৱা বিছা ভূত প্ৰেত পিশাচ মানুহ। অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে, সেইবিলাকক কৈছে আদি ভৌতিক তাপ। কেতিয়াবা কাৰোবাক কুকুৰে কামোৰে, কাৰোবাক কেতিয়াবা মেকুৰীয়ে আঁচোৰে, কাৰোবাক কেতিয়াবা বিচাই ডাকে, কাৰোবাক কেতিয়াবা কুমজেলেকুৱাই কামোৰে, কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে, কাৰোবাক আকৌ কেতিয়াবা মানুহেই মানুহক মাৰি আঘাত কৰে, ইত্যাদি ইত্যাদি। অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে, সেই দুখবিলাকক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপটো কেনেকৈ আহে? কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিটো দুখ নামি আহে, সেই দুখটোক কৈছে আদি দৈবিক তাপ। ই কেনেকৈ আহে? আমাৰ শাস্ত্ৰত উল্লেখ আছে। শীত উষ্ণ বাত বৈশ্ৰাম্বু, বিদ্যুতাদি সমুদ্ৰম, তাপ দ্বিজবৰ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকণি, বানপানী, ভূমিকম্প, সমুদ্ৰ আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত ইত্যাদিৰ দ্বাৰা। এতিয়া আমাৰ অতি কম সময়তে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ গৈ সমুদ্ৰত প্ৰাণ এৰি থৈ আহিব লগা হ'ল। এইটো নভবাকৈ হৈ গৈছে। যি প্ৰকাৰেই নহওক তেওঁ সমুদ্ৰত গৈ প্ৰাণ এৰিছে। এইটো হৈছে আদি দৈবিক তাপ। আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰি দেখুৱাইছে, শাৰীৰিক আৰু মানসিক। আপোনালোকৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু কাৰোবাৰ শৰীৰত যদি বেমাৰ আছে, তেওঁ যিমান ঐশ্বৰ্য বিভূতি ধন টকা পইচা মাজতে নাথাকক কিম্বা, তেওঁ মনটো কেতিয়াও শান্তিত নাথাকে। শৰীৰত বেমাৰী থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো আধ্যাত্মিকৰ শাৰীৰিক তাপ। মানসিক তাপটো 6 প্ৰকাৰে আহে। ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। ভোকত এমুঠি খাব নাপালে শৰীৰে কষ্ট পাব, পিয়াহত এগিলাচ পানী খাব নাপালে কষ্ট পাব। জৰা এটা দিনত কিচকিচিয়া চলি এমাইললৈকে দেখে, ৰিং মাইলে শুনে, কমনীয় দেহাত টান টান বস্তু চুবাই, যাওঁ বুলিলে যায়, খাওঁ বুলিলে খায়।
এটা সময় আহিল কালৰ অতৰ্কিত গতিত কিচকিচীয়া চুলিকেইডাল মৰাপাতৰ দৰে বগা হৈ পৰিল, দৃষ্টিশক্তি কমিল, শ্ৰৱণ শক্তি কমিল, টান টান বস্তু চুবা দাঁতকেইটা সুলকি পৰিল, কমনীয় দেহাটো সুতুৰা সুতুৰ পৰিল, যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত কোনোবাই এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ল। এই পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি আমাৰ মনলৈ যিবোৰ দুখ আহিব, এইবিলাক কৈছে আধ্যাত্মিকৰ মানসিক তাপ। কেতিয়াবা আপোনজন মৰিলে দুখ লাগে, কেতিয়াবা মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে দুখ লাগে, আৰু মৃত্যুৰ প্ৰতি আমি সকলো ত্ৰস্তমান হৈ থাকোঁ। এই তিনিটা তাপে আমাক প্ৰত্যেকতে তাপগ্ৰস্ত হৈ থাকে। কিন্তু যদি আমি কৃষ্ণৰ কথা দৈনন্দিন শুনিব পাৰোঁ, ক'ব পাৰোঁ, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুঠ বিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচয়। আমি যদি আজিৰ দৰে প্ৰত্যেক দিনে এক ক্ষণ, বেছি নহয় 4 মিনিট সময়, আমি 24 ঘণ্টাৰ ভিতৰত বেদৰ মতে 4 মিনিট সময় আমি ঈশ্বৰৰ কথা শুনা, কোৱা আৰু গোৱাৰ কাৰণে আমি দিব লাগে। এতিয়া আমাৰ এই কথা নজনাৰ কাৰণে আমাৰ বহুত মানুহৰ 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ, ক'বলৈ, গাবলৈ সময় নাই। অৰ্জুনক কৈছে, আৰু হেৰা শুনা তুমি একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মূৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমি মোৰ সখী। যে অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত সখী হয়নে নহয়? আমি তেওঁৰে অংশ জীৱ হয়নে নহয়? হয়। সেইকাৰণে অৰ্জুনক বেছ কৰি আমাক কৈ আছে, সাৰথীৰ কহোঁ ভেদ, লোৱাত আৰু পৰিছেদ, আনে নজানয় মহামতী। যিগোটা যে মহাৰথী, ৰথেশ্বৰী কৰাগতি, ৰথ কোনো চলাৱে সাৰথী। তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ, সৰ্বতো সময়তে মনত ৰাখিবা। অৰ্জুনক সতৰ্ক কৰি দিছে। অৰ্জুনৰ ৰথখন যদি ভগৱানে পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। এতিয়া আমাৰ বহুত মানুহ যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ আমি জীয়া মানুহ হৈ আছোঁ। সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ ঠাইলৈ যাবলৈকে আমাৰ আজি বহুতৰ সময় নাই। গতিকে তেওঁৰ ৰথখন ভালকৈ নচলিব দেই। অৰ্থাৎ দেহ ৰথখনত ঘূণে ধৰিব। অৰ্শ গুল্ম পিত্ৰ কেঁচুমীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে আৰু? আপোনাৰ শৰীৰত যদি কিবা বেমাৰে আক্ৰমণ কৰিছে, তাৰ বাবে মনক দায়ী কৰিছে ভাগৱতে। মনে পাপ কৰে যাই লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি এই কথাটো নজনাৰ কাৰণে আমাৰ উঠি অহা বহুত প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়া ঠাইলৈকে গৈছে, যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা বিদায় লৈছে। আমাক ভগৱানে চবকে 100 বছৰ দি পঠিয়াইছে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, মানুহ মাত্ৰেই চবকে 100 বছৰ দিছে। তৎসত্বেও আমাৰ বহুতে আমাৰ মাজৰ পৰা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে বিদায় লৈছে। কিয়? আমাৰ ভাগৱতত বান্ধি দিয়া নিয়মবিলাক নমনাৰ কাৰণে।